শোণিতপুর জেলার অন্তর্গত ঢেকিয়াজুলি আরক্ষী থানার অধীনস্থ বেলখিরি স্টেশন এলেকার জোরপুখুৰী গাঁৱৰ এগৰাকী যুৱকে শিৱজৰী লৈ আত্মহত্যা কৰে। উল্লেখ্য যে জোৰপুখুৰী গাঁৱৰ যুৱক মিথিংগা বসুমাতাৰীয়ে নিজ গৃহতে শিৱজৰী লৈ আত্মহত্যা কৰে। যুৱকজনে কি কাৰণত আত্মহত্যাৰ দৰে চৰমপন্থা বাছি ল'লে এই বিষয়টো এতিয়াও পোহৰলৈ অহা নাই। আমিতো একো কোৱা নাই, নিজে চুচাইড হৈ গ'ল ৰাতিৰ ভিতৰত। আমি জানাই নাছিলোঁ। যোৱাকালি 12টাৰ পিছত যিকোনো কিয় উঠা নাই বুলি জোগাইছিলোঁ, তেতিয়া চাইছোঁ দৰ্জা খুলিখিনি মাত চাতটো দিয়া নাই। তেতিয়া মই দৰ্জাটো খুলিখিনি সোমাইছোঁ, তেতিয়া চুচাইড হোৱা আছে এইটো দেখি পালোঁ। এইটো ফাঁচি লাগি গ'ল ডাইৰেক্ট, সেইটোৱে দেখা পাইছোঁ মই। অঁ, নিজৰ ৰুমতে। নাম মিথিংগা বসুমতাৰী। বয়স 24 হ'ব এতিয়া। অঁ, লিখাটো এনেকৈ লিখিছে। হয়।